কুৱেশ্যন নম্বৰ 1 প্ৰথম ভাৰতীয় মহিলা IPS বিষয়া গৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কিৰণ বেদী। কুৱেশ্যন নম্বৰ 2 মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? ইয়াৰ অপশ্যনত দিয়া আছে ভগদত্ত, বান ৰজা, নৰনাৰায়ণ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব কোন হ'ব? বান ৰজা। বান ৰজাই মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 3 অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম লিখা। বৰ্তমান হ'ব বজালী হ'ব বৰ্তমান অসমৰ আটাইতকৈ সৰু জিলা, মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা। নেক্সট কুৱেশ্যন সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথি কি? বনফুল। এইটো কুৱেশ্যন এবাৰ অসম পুলিচত আহিব পাৰে, APRত আহিব পৰা চান্স আছে। লাষ্টত আছে ABUBত আহিব পৰা যথেষ্ট সম্ভাৱনা আছে। বনফুল কোনে লিখিছিল? জ্যোতিৰ্ণনাথ দুৱৰা। নেক্সট সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হৈছিল? সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হৈছিল? 1965 চনত সীমান্ত সুৰক্ষা বাহিনী গঠন হৈছিল। কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয়? এই কুৱেশ্যনটো আহিব পৰা চান্স আছে চামকান। কাৰ্বিসকলে মৃতকৰ আত্মাৰ শান্তিৰ কাৰণে পতা উৎসৱটোৰ নাম কি? চামকান। নেক্সট কুৱেশ্যন নম্বৰ 7 মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? 2000 চনত। 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন ৰঘুদেৱ কাৰ পুতেক আছিল? ৰঘুদেৱ কাৰ পুতেক আছিল? চিলাৰায়। ৰঘুদেৱ চিলাৰায়ৰ পুতেক আছিল। তেতিয়াহ'লে নৰনাৰায়ণৰ পুতেকৰ নাম কি? নৰনাৰায়ণৰ পুতেক কোন আছিল? এইটো কুৱেশ্যন হ'ব পাৰে নৰনাৰায়ণৰ পুতেকৰ নাম কোন আছিল? এই কুৱেশ্যনটো হ'ব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 9 তলৰ কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়? এইটো কুৱেশ্যন এছাম পুলিচত আহিব পৰা খুবেই সম্ভাৱনা আছে। 76 বছৰৰ মূৰে মূৰে দেখা ধূমকেতুটোৰ নাম কি? হেলিৰ ধূমকেতু। এইটো কুৱেশ্যন আহিব পৰা চান্স আছে। কুৱেশ্যন নম্বৰ 10 হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? এইটো কুৱেশ্যন আহিব পাৰে হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? সূৰ্যকুঁৱৰী দৈৱজ্ঞই লিখিছিল। তলৰ কোনজন ভাষা আন্দোলনৰ শ্বহীদ? ভাষা আন্দোলনৰ শ্বহীদ হ'ল ৰঞ্জিত বৰপূজাৰী। ভাষা আন্দোলনৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী আৰু অসম আন্দোলন বুলি ক'লে খৰ্গেশ্বৰ তালুকদাৰ। হস্তি মহোৎসৱ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত? হস্তি মহোৎসৱ কাজিৰঙা লগত জড়িত। নেক্সট কোনখন ঠাইক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়? অসমৰ কোনখন ঠাইক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়? হাফলঙক কোৱা হয় স্কটলেণ্ড অফ আছাম। নেক্সট কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হয়। অসমত কিমান চনত কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হয়? 2005 চনত অসমত কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হয়। নেক্সট সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো? সৌৰজগতৰ বৃহত্তম গ্ৰহ হ'ল বৃহস্পতি। অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। আৰু এটা সুধিব পাৰে অভিৰুচি ক্ৰীড়া দিৱস কোনজন ব্যক্তিৰ জন্মদিনত পালন কৰা হয়? এইটো কুৱেশ্যন হ'ব পাৰে
তেওঁ হ'ল ভোগেশ্বৰ বৰুৱা। সুধিব পাৰে ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল? কিমান চনত? 1966 চনত। 1966 চনত ভোগেশ্বৰ বৰুৱাই অভিৰুচি নামে খ্যাত ভোগেশ্বৰ বৰুৱাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। অসমৰ জনসংখ্যাৰ ঘনত্ব 2011 চনৰ লোকপিয়ল অনুসৰি কিমান? কিমান হ'ব? 397। মানে অসমৰ জনসংখ্যা প্ৰতি বৰ্গ কিলোমিটাৰ 397 জন। RBI প্ৰতিষ্ঠা হৈছিল। RBI কিমান চনত প্ৰতিষ্ঠা হৈছিল? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1935 চনত। 1935 চনত। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? মুম্বাই। মুখ্য কাৰ্যালয় সুধিব পাৰে কেতিয়াবা, মুম্বাইত আছে। কুৱেশ্যন নম্বৰ 20, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত? নাবাৰ্ডৰ মুখ্য কাৰ্যালয় হ'ল মুম্বাইত। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত। চাৰ্কৰ ফুল ফৰ্ম সুধিব পাৰে। চাউথ এছিয়ান এছ'চিয়েশ্যন ৰিজিয়নেল কৰ্প'ৰেশ্যন, এইটো ফুল ফৰ্ম সুধিব পাৰে। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? কাঠমাণ্ডু। চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত আছে? কাঠমাণ্ডু। ONGC কেতিয়া স্থাপন হৈছিল? 1956 চনত ONGC স্থাপন হৈছিল। হিন্দু সভ্যতাৰ চহৰ লোথাল ক'ত অৱস্থিত? হিন্দু সভ্যতাৰ চহৰ লোথাল ক'ত অৱস্থিত? গুজৰাটত অৱস্থিত। সত্যাগ্ৰহ শব্দটোৰ অৰ্থ হৈছে সত্য আৰু অহিংসা। সত্য আৰু অহিংসা হ'ল সত্যাগ্ৰহ শব্দটোৰ অৰ্থ। দিল্লী চলো শ্লোগানটো কাৰ? দিল্লী চলো শ্লোগানটো কাৰ? সুভাষ চন্দ্ৰ বসু। ঠিক তেনেকৈ সুধিব পাৰে ডু অৰ ডাই, মহাত্মা গান্ধী। এনেকুৱা আহিব পাৰে, শ্লোগান আহিব পাৰে। তলৰ কোনবিধৰ বাবে তাজমহলৰ প্ৰতি ভাবুকি আহিছে? তলৰ কোনবিধ গেছৰ বাবে তাজমহলৰ প্ৰতি ভাবুকি আহি পৰিছে? ছালফাৰ ডাই অক্সাইড। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন? ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? গোবিন্দ ৰানাডে, দয়ানন্দ সৰস্বতী, ৰাজা ৰামমোহন ৰায়। ওপৰৰ এটা নহয়। কোনে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল? ৰাজা ৰামমোহন ৰায়। ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰটো হৈছে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰটো কি? সেইটো হ'ল ষ্ট্ৰেটস্ফিয়াৰ। ষ্ট্ৰেটস্ফিয়াৰ হ'ল পৃথিৱীৰ একেবাৰে গাতে লাগি আছে। এইটো হ'ব, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব টপস্ফিয়াৰ। শুদ্ধ এনচাৰটো হ'ব টপস্ফিয়াৰ হ'ব। মিচিং সাহিত্য সভাৰ প্ৰথম সভাপতিজন কোন আছিল? তাবু টাইট মিচিং সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিল। অসমৰ দ্বিতীয়খন ছবি হ'ল ইন্দ্ৰমালতী। কিমান চনত? 1939 চনত। 1939 চনত এইখন ছবি মুক্তি লাভ কৰিছিল আৰু জয়মতী 1935 চনত। এইটো জানি থব এই দুটা। বন্দে মাতৰম গীতটো প্ৰথমে গোৱা হৈছিল 1886 চনত। ৰণভূমিত প্ৰাণ হেৰুওৱা দিল্লীৰ একমাত্ৰ চুলতানজন হ'ল? ৰণভূমিত প্ৰাণ হেৰুওৱা দিল্লীৰ একমাত্ৰ চুলতান কোন আছিল? ইব্ৰাহিম লোডি। ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? শ্বাহজাহানে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল। লোডি বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? লোডি বংশৰ প্ৰতিষ্ঠাতা আছিল বাহাদুৰ লোডি। লোডি বংশৰ প্ৰতিষ্ঠাতা আছিল বাহাদুৰ লোডি।
অন্তিমজন ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল? অন্তিমজন ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড মাউণ্ট বেটেন। লৰ্ড মাউণ্ট বেটেন আছিল অন্তিমজন অন্তিমজন ইংৰাজ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্ট বেটেন। লৰ্ড মাউণ্ট বেটেন অন্তিমজন ইংৰাজ গভৰ্ণৰ জেনেৰেল আছিল। কুৱেশ্যন নম্বৰ 36, ভেঁকুৰক কেইভাগত শ্ৰেণীবিভাজন কৰা হয়? ভেঁকুৰক কেইভাগত শ্ৰেণীবিভাজন কৰা হয়? তিনি ভাগত ভেঁকুৰক শ্ৰেণীবিভাজন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 37, দ্ৰাব্যতা অনুসৰি ভিটামিন কেই প্ৰকাৰ? ভিটামিন 2 প্ৰকাৰ। চলুবল আৰু ইনচলুবল। চলুবলবিলাক কি? ভিটামিন, যিবিলাক ভিটামিন চলুবল ভিটামিনবিলাক হ'ল ভিটামিন এ আৰু বি। চলুবল ভিটামিন আৰু ইনচলুবল ভিটামিন। ভিটামিন চলুবল হ'ল ভিটামিন এ আৰু চি। ভিটামিন চলুবল ভিটামিন আৰু ইনচলুবলখিনি বাকীখিনি, যিখিনি ৰৈ গ'ল সেইখিনি হ'ল ইনচলুবল। থেংক ইউ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে।